আজি লাই খুঁটা স্থাপন কৰা মানে আমি ভগৱানৰ প্ৰাৰ্থনা জনাই যাতে আমি লাই খুঁটাটো ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰি আমি কৰিছোঁ যাতে এই অনুষ্ঠানটো ভালদৰে চলাই লৈ যায়। গতিকে আমি আমাৰ কাৰ্বিসকলৰ যিটো পৰম্পৰা আমাৰ বাংঠে এচামৰ প্ৰতিষ্ঠা দিব আজি 30তম। গতিকে এই অনুষ্ঠানটো চলাই নাযায়, সকলো ৰাইজে আমাক সহায় কৰিছে। গতিকে আমি সেই অনুষ্ঠানটো ভালদৰে চলাই নিয়াৰ কাৰণে ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। কাৰ্যসূচী কেনেকুৱা ধৰণৰ হ'ব? কাৰ্যসূচী আমি এই আমাৰ কাৰ্বিসকলৰ বহুত কাৰ্বি আছে, কাৰ্বিসকলৰ ইয়াত আহিব আৰু CM অহা কথা আছে আৰু আমাৰ তুলিৰাম ৰহাংদেৱে অহা কথা আছে। ইয়াতে আমি মন্ত্ৰীসকলক আমি নিমন্ত্ৰণ কৰাৰ কাৰণে আমি আয়োজন কৰিছোঁ। গতিকে তেখেতসকলে আহি আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে তেখেতক আমি অনুৰোধ জনালোঁ। আমি জানো যে আমি এই অনুষ্ঠানটোৰ দ্বাৰা আমি কাৰ্বিসকলৰ যি পৰম্পৰা নীতি ৰীতি আমি চলাই নিয়াত আমি বাংঠে এচামৰ এটা মুৰব্বী। এই বাংঠে এচামে পূৰ্বৰ পৰা আজি 30তম বাংঠে এচাম প্ৰতিষ্ঠা দিব, আজি 30তম। গতিকে 5 তাৰিখে 30তম হ'ব। গতিকে সেই অনুষ্ঠানটো চলাই নিয়াত আমাৰ কাৰ্বিসকলৰ যি পৰম্পৰা নীতি ৰীতি সেইটো চলাই লৈ গৈ আছে। গতিকে কাৰ্বিসকলৰ যেনে ভালদৰে চলাই লৈ যায় তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজি আমি আমাৰ প্ৰচাৰ মধ্যলৈকে প্ৰচাৰ লাগে, প্ৰচাৰটো আমাৰ নোহোৱাৰ কাৰণে আমি কৰিব পৰা নাই। গতিকে যে প্ৰচাৰ হ'ব, গতিকে আমি সকলো ৰাইজক যে ইয়াতে সহযোগ আগবঢ়াবলৈ মই আশা কৰিছোঁ। ধন্যবাদ। আমাৰ কাৰ্বি বাংঠে আচামসকলৰ কেন্দ্ৰীয় সমিতিৰ পৰিচয় দিৱসটো অহা নৱেম্বৰ মাহৰ 5 তাৰিখে আমাৰ এই লোখৰা অঞ্চলতে অনুষ্ঠিত হ'ব। এই পৰিচয় দিৱসটিত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, একদিনীয়া কাৰ্যসূচী আছে। তো তাত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱকো আমি নিমন্ত্ৰণ দিছোঁ। লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ST মৰ্চা সভাপতি ডাঙৰীয়াকো নিমন্ত্ৰণ দিছোঁ আৰু স্থানীয় বিধায়কো আছে। আমি এই কাৰ্যসূচীটো এদিনীয়া কাৰ্যসূচী হ'ব আৰু এই কাৰ্যসূচীটোত আমাৰ বিভিন্ন গাঁৱৰ পৰা প্ৰায় 300 আমাৰ বাংঠে থাকিব। বাংঠে মানে আমাৰ মুৰব্বীসকল, এখন গাঁও কাৰ্বি সমাজৰ এটা মুৰব্বী থাকে। এই 300জন বাংঠে আমাৰ এই কাৰ্যসূচীত উপস্থিত থাকিব। আমি আশা ৰাখিছোঁ সকলো ৰাইজৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ কাৰ্বি গাঁওসমূহৰ যি সামাজিক প্ৰশাসনিক বিষয়া বাংঠে আৰু সেই বাংঠেসকলৰ মানে এই কাৰ্বি বাংঠে আচাম আৰু এই কাৰ্বি বাংঠে আচামৰ গঠন হৈছিল 1995 চনত বনগাঁও প্ৰাথমিক বিদ্যালয়ত আৰু সেই তেতিয়াৰ পৰা প্ৰতি বছৰে প্ৰতিষ্ঠা দিনটোত সমূহ বাংঠেসকলে একত্ৰিত হৈ আহিছে আৰু সেই পৰ্যায় হিচাপে এই বছৰ 30 বছৰ আৰু এই 30 বছৰত এই লখৰা গাঁৱত অনুষ্ঠিত হ'ব অহা 5 নৱেম্বৰ তাৰিখে। আৰু এই কাৰ্যসূচীত 300 গাঁৱৰ পৰা 300জন বাংঠে উপস্থিত হ'ব। তেখেতৰ 9জনীয়া যি আমাৰ পাৰিষদ ঋষ বাংঠে, বিচাৰ, অকলেংচাৰ, হুৰ্জা, কাৰকুন, ডিউৰি, ডেন্ধা, আচন কাঠাৰ এনেকুৱাকৈ মানে 9জনীয়া যি মানে এক্সিকিউটিভ কমিটি তেওঁলোকো ইয়াত উপস্থিত হ'ব। আৰু আমাৰ কাৰ্বি ৰজা 4জন ইয়াত উপস্থিত হ'ব। ৰংহাং ৰেচ, চিংথং ৰেচ, আমৰি ৰেচ আৰু ডুমৰা ৰেচ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তেওঁলোককো ইয়াতে আমন্ত্ৰণ কৰা হৈছে। গতিকে সকলোৰে উপস্থিতিত অহা 5 নৱেম্বৰ তাৰিখে এই কাৰ্বি বাংঠে আচামৰ 30তম প্ৰতিষ্ঠা দিৱস ইয়াতে অনুষ্ঠিত হ'ব। এইখিনিয়ে ক'বলগীয়া। আৰু এই অনুষ্ঠানত সকলো জাতি জনগোষ্ঠী, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে গোটেই কাৰ্যসূচীটো সুকলমে চলাই নিয়াত সহায় সহযোগিতা কৰাৰ কাৰণে আহ্বান কৰিলোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।